চতুৰ্থটো শুনানি অহা 22 তাৰিখে পৰৱৰ্তী শুনানি গৰিমা বহু আজি ওলাই আহিছে, কি ক'ব? এতিয়ালৈকে সকলোৱে আইন ব্যৱস্থাৰ ওপৰত আস্থা ৰাখি আছে আৰু সেই শুনানিলৈকে সকলোবোৰ ৱেইট কৰি আছে আৰু সকলোৱে আশা কৰি আছে যে আশা কৰা মতে ন্যায় পাব বুলি সকলোৱে বিশ্বাস কৰি আছে। ইতিমধ্যে য'ত ছিংগাপুৰতো যি শুনা আমাৰ যি জুবিন গাৰ্গৰ তদন্ত আৰম্ভ হৈছে, জুবিন গাৰ্গৰ কাৰণে যি কোৰ্টত গৈছে, আমাৰ ৰাহুল গৌতম গৈছে, জুবিনদাৰ খুৰাও গৈছে। তো সেইখিনি এতিয়ালৈকে আমাৰ গোটেইখিনি ছিংগাপুৰ আদালতৰ লগতো লগ দিছেগৈ। সেইখিনি চলি আছে আৰু মই ভাবোঁ যে এইটো কেতিয়াও ৰৈ নাযায় আৰু ৰৈ গ'লেও চাগে আমাৰ অসমৰ ৰাইজে এনে হৈছে নেকি জুবিন গাৰ্গক জাষ্টিচ নাপাব নেকি, এনেকুৱা এটা ভাৱ হৈছে ৰাইজৰ মাজত এটা নাই, সেইটোতো হোৱা নাই। কাৰণ ন্যায় ব্যৱস্থাৰ যোনখিনি আমাৰ ন্যায়ৰ কাম, ন্যায়িক প্ৰক্ৰিয়া যোনখিনি চলি আছে সেইখিনি, কাৰণ আজিয়ে আপোনাক কাইলৈ ৰায়দান কেতিয়াও দিব নোৱাৰে, এদিনতে কেতিয়াও নোৱাৰে। জুবিন গাৰ্গ বাচি থাকিলে এইখন মাজত জুবিন দাই আজি সংগীত পৰিৱেশন কৰিলে, আজি কৰিলে পাঠশালা বুলি কয় জুবিন দাই এটা সম্পৰ্ক সেইখিনি আমাৰ সদায় থাকিব, অকল আজি বুলিয়ে নহয় আচলতে। আৰু মোৰ বা আমাৰ যিখিনি আমি গায়ক গায়িকা আছোঁ, আমাৰ সকলোৰে জীৱনত চাগে থাকি যাব যে এইখন অনুষ্ঠান বুলি নহয়, অসমৰ যিকোনো অনুষ্ঠানেই হওক। কাৰণ বিহু অনুষ্ঠান এটা হ'লেও আমি সদায় চাওঁ যে জুবিনে কালি ক'ত গান গালে বা জুবিনদাকো লগ পোৱা যায়, ক'ৰবাত নহয় ক'ৰবাত মিলেই আমাৰ। তো সেইখিনি সদায় এটা খালী যোনটো থাকিব, খালী ঠাই সেইটো সদায় থাকি যাব আমাৰ। জুবিন দা বিহীন কিন্তু আজি যি ভোগালী অসমে পাতিছে, জুবিন দা বিহীন ভোগালী এইবাৰ, জুবিন দা বিহীন মাঘ বিহু, কি ক'ব? মানে জুবিন দা বিহীনেই হৈ থাকিব এতিয়া, কাৰণ তেখেতক আমি জীয়াই ৰাখিব লাগিব, তেখেতৰ গানবোৰৰ মাজেদি জীয়াই ৰাখিব লাগিব। তেখেতে যিখিনি কৰি ভাল পাইছিলে তেনেকুৱা কামবোৰ কৰি আমি তেখেতক জীয়াই ৰাখিব লাগিব। আৰু তেখেতে যিমানবোৰ ভাল ভাল গান দিছে, ভাল ভাল লিৰিক্স দিছে অসমৰ কাৰণে, তো সকলোখিনি তেওঁৰ ধৰণে, তেওঁৰ ভাল পোৱা ধৰণে সকলোৱে নিজৰ নিজৰ কামবোৰ যদি আগুৱাই লৈ যায় খবৰ ল'ব। জুবিন দাৰ চতুৰ্থটো শুনানি অহা 22 তাৰিখে পৰৱৰ্তী শুনানি গৰিমা বহু আজি ওলাই আহিছে, কি ক'ব? এতিয়ালৈকে সকলোৱে আইন ব্যৱস্থাৰ ওপৰত আস্থা ৰাখি আছে আৰু সেই শুনানিলৈকে সকলোবোৰ ৱেইট কৰি আছে আৰু সকলোৱে আশা কৰি আছে যে আশা কৰা মতে ন্যায় পাব বুলি সকলোৱে বিশ্বাস কৰি আছে। ইতিমধ্যে য'ত ছিংগাপুৰতো যি শুনা আমাৰ যি জুবিন গাৰ্গৰ তদন্ত আৰম্ভ হৈছে, জুবিন গাৰ্গৰ কাৰণে যি কোৰ্টত গৈছে, আমাৰ ৰাহুল গৌতম গৈছে, জুবিনদাৰ খুৰাও গৈছে। তো সেইখিনি এতিয়ালৈকে আমাৰ গোটেইখিনি ছিংগাপুৰ আদালতৰ লগতো লগ দিছেগৈ। সেইখিনি চলি আছে আৰু মই ভাবোঁ যে এইটো কেতিয়াও ৰৈ নাযায় আৰু ৰৈ গ'লেও চাগে আমাৰ অসমৰ ৰাইজে এনে হৈছে নেকি জুবিন গাৰ্গক জাষ্টিচ নাপাব নেকি, এনেকুৱা এটা ভাৱ হৈছে ৰাইজৰ মাজত এটা নাই, সেইটোতো হোৱা নাই। কাৰণ ন্যায় ব্যৱস্থাৰ যোনখিনি আমাৰ ন্যায়ৰ কাম, ন্যায়িক প্ৰক্ৰিয়া যোনখিনি চলি আছে সেইখিনি, কাৰণ আজিয়ে আপোনাক কাইলৈ ৰায়দান কেতিয়াও দিব নোৱাৰে, এদিনতে কেতিয়াও নোৱাৰে। জুবিন গাৰ্গ বাচি থাকিলে এইখন মাজত জুবিন দাই আজি সংগীত পৰিৱেশন কৰিলে, আজি কৰিলে পাঠশালা বুলি কয় জুবিন দাই এটা সম্পৰ্ক সেইখিনি আমাৰ সদায় থাকিব, অকল আজি বুলিয়ে নহয় আচলতে। আৰু মোৰ বা আমাৰ যিখিনি আমি গায়ক গায়িকা আছোঁ, আমাৰ সকলোৰে জীৱনত চাগে থাকি যাব যে এইখন অনুষ্ঠান বুলি নহয়, অসমৰ যিকোনো অনুষ্ঠানেই হওক। কাৰণ বিহু অনুষ্ঠান এটা হ'লেও আমি সদায় চাওঁ যে জুবিনে কালি ক'ত গান গালে বা জুবিনদাকো লগ পোৱা যায়, ক'ৰবাত নহয় ক'ৰবাত মিলেই আমাৰ। তো সেইখিনি সদায় এটা খালী যোনটো থাকিব, খালী ঠাই সেইটো সদায় থাকি যাব আমাৰ। জুবিন দা বিহীন কিন্তু আজি যি ভোগালী অসমে পাতিছে, জুবিন দা বিহীন ভোগালী এইবাৰ, জুবিন দা বিহীন মাঘ বিহু, কি ক'ব? মানে জুবিন দা বিহীনেই হৈ থাকিব এতিয়া, কাৰণ তেখেতক আমি জীয়াই ৰাখিব লাগিব, তেখেতৰ গানবোৰৰ মাজেদি জীয়াই ৰাখিব লাগিব। তেখেতে যিখিনি কৰি ভাল পাইছিলে তেনেকুৱা কামবোৰ কৰি আমি তেখেতক জীয়াই ৰাখিব লাগিব। আৰু তেখেতে যিমানবোৰ ভাল ভাল গান দিছে, ভাল ভাল লিৰিক্স দিছে অসমৰ কাৰণে, তো সকলোখিনি তেওঁৰ ধৰণে, তেওঁৰ ভাল পোৱা ধৰণে সকলোৱে নিজৰ নিজৰ কামবোৰ যদি আগুৱাই লৈ যায় খবৰ ল'ব।